ৰূপহীহাটৰ আপোনাৰ চিঙিমাৰী বজাৰ ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা আপোনাৰ ৰক্ষা পৰি কাৰেণ্টৰ এটা খুঁটাৰ আপোনাৰ কানেকশ্যনত দাও দাওকৈ জ্বলি উঠিল জুই আৰু এই চৰম বিদ্যুৎ বিভাগৰ গাফিলতি চামগুৰি উপসংমণ্ডলৰ বিদ্যুৎ বিভাগৰ চৰম গাফিলতি বুলি আমি ক'ব বিচাৰিছোঁ। কাৰণ কেইদিনমান মূৰে মূৰে আপোনাৰ এইবিলাক কানেকশ্যনত আপোনাৰ জুই জ্বলি উঠে, ট্ৰেন্সমিটাৰ বিকল হয়। বিদ্যুৎ বিভাগৰ এটা চৰম গাফিলতি আৰু বিদ্যুৎ বিভাগৰ যিবিলাক কণ্ট্ৰেক্টৰে কাম কৰিছে এইবিলাকৰ ওপৰত এটা তদন্ত হ'ব লাগে। এইবিলাক কাম একদম ২ নম্বৰী কৰিছে আৰু এইবিলাক তদন্ত কৰি এই দোষী ঠিকাদাৰবিলাকক ব্লেকলিষ্টত পেলাব লাগে। আৰু এনেকুৱা উৎকট গৰমত আপোনাৰ এনেকুৱা চৰম গাফিলতি আপোনাৰ ২৪ ঘণ্টাৰ ভিতৰত খুব বেছি হ'লে আপোনাৰ ২-৩ ঘণ্টা কাৰেণ্ট থাকে। এনে উৎকট গৰমত মানুহ সহ্য নোহোৱা হৈছে, সহ্যৰ বাহিৰত গৈছে। যিটো সময়ত নেকি ২৪ ঘণ্টা বিদ্যুৎ যোগান দিব লাগে সেইটো সময়ত ২৪ ঘণ্টাৰ ভিতৰত মানুহে মাত্ৰ ২-৩ ঘণ্টা বিদ্যুৎ পায়। যেনে তেনে বৰষুণ বতাহ হ'লে বিদ্যুৎ নাইকিয়া হৈ যায়। আৰু দেখা গৈছে বিভিন্ন জেগাত এনেকুৱা অপ্ৰীতিকৰ ঘটনা হৈ আছে, যেনেকৈ আজি চিঙিমাৰী বিদ্যুৎ বিভাগত আপোনাৰ দাও দাওকৈ জ্বলি আছে। তেনেকুৱা ভয়ংকৰ দৃশ্য